ৰিজাল্ট চালে জীৱনটোত নাম্বাৰ কেইটামান পাৰ্চেণ্টেজ বেছি হ'লে জীৱনটো যে বহুত বেছি ভাল হ'ব তেনেকুৱা একো নাই। যোৱাকালি ৰাতি 2টা বজাত বিয়াৰ পৰা ৰিচিপশ্যনৰ পৰা আহিছোঁ, মানে মই ভাত বিলাব গৈছিলোঁ আৰু ৰাতিপুৱাই পোহৰ নোহোৱাৰ পৰাই ভিডিঅ'ৰ কামত লাগি আছোঁ। মোৰো চাগে পাৰ্চেণ্টেজটো ভাল আছিলে, মেট্ৰিকৰ পাৰ্চেণ্টেজো ইমান বেয়া নহয় আৰু হাই ছেকেণ্ডেৰীৰো ইমান বেয়া নহয়, কিন্তু কৰিছোঁ কি আৰু বহুত ভাল পাৰ্চেণ্টেজ থকাও একো কৰিব পৰা নাই। এনেকুৱা এটা উদাহৰণ দিওঁ, APSC UPSC ক্লিয়াৰ কৰা কিমানজন এনেকুৱা ষ্টুডেণ্ট আছে যিয়ে ষ্টেণ্ড কৰিছিল, কেৱল ষ্টেণ্ড কৰাই যে UPSC APSC ক্লিয়াৰ কৰিব তেনেকুৱা নহয়। 2nd ডিভিজন 3rd ডিভিজন 1st ডিভিজন পোৱাও APSC UPSC ক্লিয়াৰ কৰিছে। গতিকে পাৰ্চেণ্টেজ নাম্বাৰ এটা জাষ্ট মানুহৰ কাৰণে এটা ৰিজাল্ট, কিন্তু সেই ৰিজাল্টটোৱে যে লাইফৰ ৰিজাল্ট হ'ব কেতিয়াও সেইটো নহয়। যাৰ 40 35 50 লৈকে পাৰ্চেণ্টেজ আছে হাৰ মানিব নালাগে, জীৱনত বহুত বাকী আছে, বহুত কিবা কিবি হ'ব। কি হয় কি নহয় সময়ত লক্ষণীয় হ'ব, কেৱল ট্ৰাই কৰিব, আপুনি নিজক হেৰাই নাপেলাব, আপুনি নিজৰ লগত যুদ্ধ কৰক আৰু পাৰ্চেণ্টেজটো যে একো নহয় দেখুৱাই দিয়ক।